মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন নাম্বাৰ 4 আমি পঢ়িবলৈ চেষ্টা কৰোঁ লেসন নাম্বাৰ 4 টো কি আছে প্ৰথম তাৰ তোমাৰ শীৰ্ষকটো হ'ল Some hearts speak best through art এইটো এটা বাক্য এই বাক্যটো আসলতে পুনে পুনে তুমি ইয়াৰ যদি অভিধানিক অৰ্থ বিচাৰি চাবলৈ যোৱা তেতিয়াহ'লে অকমান জটিল হ'ব ইয়াৰ ভাৱাৰ্থটো আমি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰিম ইয়াত লিখিছে some hearts ইয়াতে হাৰ্ট মানে আমাৰ অন্তৰখনক বুজোৱা নাই আসলতে এই হাৰ্ট মানে আমাৰ অনুভূতিক খুচাইছে some hearts মানে কিছুমান অনুভূতি speak best বেছি ভালকৈ প্ৰকাশ কৰিব পাৰি through art মানে ছবিৰ জৰিয়তে বা শিল্পৰ জৰিয়তে ইয়াত ছবি যেহেতুকে দিছে আমি ছবিৰ কথাই কম ছবিৰ জৰিয়তে কিছুমান অনুভূতি আমাৰ মনৰ অনুভূতি বেছি ভালকৈ প্ৰকাশ কৰিব পাৰি আমি এই বাক্যটো আৰম্ভ কৰাৰ আগতেই মাত্ৰ দুটামান বাক্য মই কৈ লৈছো তোমালোকক চোৱাচোন ইয়াতে মানুহ কিছুমান বিপদত পৰিছে যেন লাগিছে আমাৰ নহয়নে এতিয়া মই যদি তোমালোকক কওঁ বা তোমালোকৰ ছাৰ বাইদেৱে যদি তোমালোকক কয় যে বিপদগ্ৰস্ত মানুহক সহায় কৰিব লাগে এইটো এটা সাধাৰণ বাক্য এটা এই বাক্যটোৱে তোমাৰ অনুভূতিক তোমাৰ মনটোক যিমান চুই যাব তাতকৈ এই ছবিৰ মাধ্যমেৰে তোমাক বুজাবলৈ চেষ্টা কৰা হৈছে যাতে তোমাৰ মনত কথাবোৰ বেছি ভালকৈ লাগি ধৰে ইয়াত কি লিখিছে এবাৰ আহা আমি পঢ়ো Look at the following pictures তলত দিয়া ছবিবোৰলৈ এবাৰ চোৱা Imagine that you are in each situation What would you do? Share your thoughts with your classmates. এবাৰ তুমি imagine মানে অনুভৱ কৰা নিজকে ভবা যে তুমি এই পৰিস্থিতিবোৰত তুমি ইয়াত উপস্থিত আছা আৰু ইয়া এনেকুৱা পৰিস্থিতিবোৰত উপস্থিত থাকিলে তুমি কি কৰিবা সেই কথাখিনি তোমাৰ মনলৈ অহা কথাখিনি তোমাৰ ক্লাছমেট মানে সহপাঠীৰ লগত তুমি আলোচনা কৰা আহাচোন আমি প্ৰথম ছবিখনলৈ আগবাঢ়ো প্ৰথম ছবিখন অকমান আমি ডাঙৰ কৈ দিছো প্ৰথম ছবিখনত মনোযোগ দিয়া এই ছবিখনত এইখন ছবিত এজন ফলমূল বিক্ৰেতা এখন বজাৰৰ ছবি নহয় জানো এজন ফলমূল বিক্ৰেতাই তেওঁৰ ফলমূল বিক্ৰী কৰা ঠেলাখনৰ পৰা গোটেই ফলমূলখিনি ৰাস্তাত বাগৰি পৰিল ইয়াত অন্যান্য মানুহবোৰে কিছুমানে চাই আছে কিছুমানে কেৰেপেই কৰা নাই তেনেকৈ পাৰ হৈ গৈছে কিন্তু তুমি এজন ভাল ল'ৰা অথবা ভাল ছোৱালী হিচাপে তুমি জানো এনেকুৱা পৰিস্থিতিত থাকি তুমি এনেকুৱা বিপদগ্ৰস্ত মানুহ এজনক এৰি যাব পাৰিবা নিশ্চয় নোৱাৰিবা আৰু যোৱাটো উচিতো নহয় তুমি যেহেতু এজন ভাল ছাত্ৰ বা ছাত্ৰী বা অনাগত দিনত তুমি আমাৰ দেশৰ এজন ভাল নাগৰিক হৈ ওলাবা গতিকে তুমি কেতিয়াও এনেকুৱা অৱস্থাত বিপদগ্ৰস্ত মানুহক সহায় নকৰাকৈ এৰি থৈ যাব নালাগে চোৱাচোন ইমান ধুনীয়া ফলমূলবোৰ এতিয়া অকমান সময় যদি ইয়াত থাকে প্ৰথমতেতো ধূলি মাকতি পৰি নষ্ট হৈ যাব অথবা মানুহ আহি ইয়াত গছকি নষ্ট কৰিব নাইবা ইয়াত যদি কেনেবাকৈ এখন বাইক এখন গাড়ী যদি ওপৰৰে পাৰ হৈ যায় গোটেই ফলমূলখিনি নষ্ট হৈ যাব আৰু মানুহজনৰ গোটেই দিনটোৰ যিখিনি উপাৰ্জন হ'বলগীয়া আছিল গোটেইখিনি অথলে যাব তাতকৈ তুমি তেওঁক সহায় কৰি এই বস্তুখিনি তেওঁক ঠেলাখনত তুলি দিয়াত সহায় কৰাটো বেছি ভাল বা এজন ভাল ছাত্ৰ বা ছাত্ৰী হিচাপে তোমাৰ কৰ্তব্য হয়নে এতিয়া আহো আমি দ্বিতীয়খন ছবিলৈ এইখন ছবি ইয়াত চোৱাচোন তুমি ইয়াত এই ছবিখন চাই কি বুজিব পাৰিছা তুমি নিজকে এবাৰ প্ৰশ্ন কৰা মই 3 ছেকেণ্ড সময় দিছো তুমি এই ছবিখন চাই প্ৰথমতে তোমাৰ মনলৈ কি আহিছে 1 2 3 কোৱাচোন তোমাৰ মনলৈ কি আহিছে ঠিক আছে মই কৈছো শুনা ইয়াত চোৱাচোন ছবিখনত আমি এই লৰাজনৰ পিছফালে এখন ৰিক্সা দেখিছো আৰু ইয়াত প্ৰায়ভাগ মানুহেই জোতা পিন্ধি আছে কিন্তু লৰাজনে স্যান্ডেল পিন্ধি আছে
তাৰপিছত ল'ৰাজনৰ লং পেণ্টটো কচাই ওপৰলৈ তুলি থোৱা আছে। ফটোখন চাই এইটো বুজিব পাৰি যে নিশ্চয় এই ৰিক্সাখন এই ল'ৰাজনৰেই, মানে ল'ৰাজন আচলতে ৰিক্সাৱালা। এতিয়া ৰিক্সাৱালা হিচাপে হয়তো তেওঁৰ যাত্ৰীৰ লগত ভাড়া সম্বন্ধীয় কিবা কথা হ'ব পাৰে, অথবা তেওঁ বজাৰৰ মাজেৰে ৰিক্সাখন লৈ গৈ থাকোঁতে কাৰোবাৰ গাত অকণমান লাগি যাব পাৰে, যিকোনো ঘটনা ঘটিব পাৰে। ঘটনা যিয়েই নহওক, কথা যিয়েই নহওক, কিন্তু তুমি লক্ষ্য কৰা ইয়াত বহুতখিনি মানুহে ল'ৰাজনক আগুৰি ধৰিছে আৰু সকলোৱে একেমুখে যেন তাক দোষাৰোপ কৰিছে। এতিয়া কথাটো হ'ল, তুমি যদি এনেকুৱা ছিটুৱেশ্যনত উপস্থিত থকা, এনেকুৱা পৰিস্থিতিত তুমি উপস্থিত থাকা, তেতিয়াহ'লে তুমি কি কৰিবা? প্ৰশ্ন কৰা, নিজকে প্ৰশ্ন কৰা। মই তোমাক দুটা প্ৰশ্ন দিছোঁ, সেই দুটা প্ৰশ্নৰ উত্তৰ তুমি নিজেই নিজক দি ল'বা, অথবা তুমি কমেণ্ট বক্সত সেই প্ৰশ্নটোৰ উত্তৰটো লিখিব পাৰা। প্ৰশ্ন নম্বৰ 1, তুমি এই যিটো সমস্যাৰ সৃষ্টি হৈছে ইয়াত, সেই সমস্যাটোৰ অংশ হ'ব বিচৰা, মানে তুমি ইয়াত আহি এই চিঞৰ বাখৰ কৰা মানুহখিনিৰ সংগ লৈ তুমিও সমস্যাটো বেছি জটিল কৰাত আগভাগ ল'ব পাৰা, অথবা 2 নম্বৰ প্ৰশ্ন, তুমি এই সমস্যাটোৰ সমাধানৰ অংশ হ'বা। তুমি আচলতে কি হ'ব বিচাৰিবা? সমস্যাটোৰ অংশ হ'বলৈ বিচাৰিবা, নে সমস্যাটোত হোৱা যিটো সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ সমাধানৰ অংশ হ'ব বিচাৰিবা, সমাধানৰ ফালে থাকিব বিচাৰিবা? নিশ্চয় তুমি ভাল ছাত্ৰ হিচাপে বা ভাল ছাত্ৰী হিচাপে নিশ্চয় সমাধানৰ পক্ষত থাকিব বিচাৰিবা, নহয় জানো? এতিয়া আহোঁ, ইয়াতে তুমি প্ৰথমতে কি কৰিবা কোৱাচোন? ইয়াতে তোমাৰ উচিত কথাটো হ'ব, তুমি ইয়াত এনেকুৱা পৰিস্থিতিত তুমি ল'ব লগা উপায়টো হ'ব, প্ৰথমতে তুমি লক্ষ্য কৰিব লাগিব কোনোবাই আঘাত পাইছে নেকি। এনেকুৱাওতো হ'ব পাৰে কোনোবাই আঘাত পাই কাৰোবাৰ তেজ বা বৈয়ে আছে আৰু এওঁলোকে চিঞৰ বাখৰ কৰি পৰিস্থিতিটো নষ্ট কৰিছে, বেছিহে কষ্ট পোৱাজনে কিন্তু কষ্ট পায়েই আছে, তেনেকুৱা হ'ব পাৰে। গতিকে তোমাৰ প্ৰথম কাম হ'ব কোনোবা আহত হৈছে নেকি, কাৰোবাৰ কিবা জখম হৈছে নেকি, সেইটো লক্ষ্য কৰা। যদি জখম হৈছে তেতিয়া ততালিকে তুমি তেওঁক হস্পিটেল বা ওচৰতে থকা ফাৰ্মাচীলৈ নিয়াৰ ব্যৱস্থা কৰা। দ্বিতীয় কামটো হ'ল, আচলতে কোনো এটা পক্ষৰে তুমি পক্ষ ল'ব নালাগে, কাৰো ফলীয়া হ'ব নালাগে। তুমি কথাখিনি শুনা, আচলতে কি হৈছে আৰু পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰা। সেইমতে প্ৰয়োজন সাপেক্ষে তুমি কথাখিনি কোৱা নিৰপেক্ষভাৱে, বুজি পাইছা? তেতিয়াহে এই সমস্যাটোৰ হয়তো সমাধান হ'ব পাৰে। মনত ৰাখিবা, এনেকুৱা পৰিস্থিতি তোমাৰ জীৱনতো হ'ব পাৰে, বা তোমাৰ আপোনজন কোনোবা ভাইটি ভণ্টি বা তোমাৰ দাদা বাইদেউৰ ক্ষেত্ৰতো, মা দেউতাৰ ক্ষেত্ৰতো হ'ব পাৰে, য'ত তুমিও উপস্থিত আছা। গতিকে আজি যদি তুমি এই কথাখিনি অনুভৱ কৰা বা এটা অনুশীলন কৰা, তুমি তোমাৰ লগৰ বন্ধু বান্ধৱীখিনিৰ লগত কি কৰা উচিত আমি আচলতে, তেতিয়া তুমি সেই যদি তোমাৰ জীৱনত তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ'লে তুমি ততালিকে সেই কথাখিনি মনলৈ আহিব আৰু তুমি তাৰ সমাধান সূত্ৰ বিচাৰি পাব পাৰিবা, হয়নে? ঠিক আছে, এতিয়া আহোঁ আমি তৃতীয়খন ফটোলৈ। এইখন ফটো মন কৰা, স্কুলৰ জিৰণিৰ সময়ত গোটেইখিনি ল'ৰা ছোৱালীয়ে একেলগে ইমান ধুনীয়াকৈ খেলি আছে, কিন্তু এওঁলোকৰ কাষতেই এওঁলোকৰ লগতেই পঢ়া এজনী ছোৱালীয়ে মন মাৰি হুইল চেয়াৰত বহি আছে। কাৰণ ছোৱালীজনীৰ হয়তো বাকীখিনিৰ নিচিনাকৈ লৰা ঢপৰা কৰিবলৈ অসুবিধা। এতিয়া তোমালোক ভাল ছাত্ৰ ছাত্ৰী হিচাপে কি কৰা উচিত? লগৰ বান্ধৱীজনীক এনেকৈ অকলশৰে বহুৱাই থৈ তোমালোকে ধুনীয়াকৈ খেলি থকা উচিত, নে তেওঁকো লগত লৈ তেওঁ খেলিব পৰা খেল তোমালোকে খেলা উচিত? কোৱাচোন, সুধি চোৱা, নিজৰ মনটোক এবাৰ প্ৰশ্নটো সুধি চোৱা। তোমাৰ ক্ষেত্ৰত যদি এনেকুৱা হ'লহেঁতেন, তুমি হুইল চেয়াৰত বহি থাকিলাহেঁতেন, অথবা তোমাৰ ভাইটি ভণ্টি যদি এনেকুৱা হ'লহেঁতেন হুইল চেয়াৰত বহি থাকিলেহেঁতেন, আৰু তোমাৰ লগৰ গোটেইখিনিয়ে
ধুনীয়াকৈ খেলপথাৰত খেলি আছে আৰু তুমি অকলে বহি তেওঁলোকৰ ফালে চাই আছা তোমাৰ মনত কিমান দুখ লাগিলহেঁতেন নহয়নে সেয়ে সেই কথাটোকে ভাবি তুমি তোমাৰ লগৰ বান্ধৱীজনীক যাতে মনত দুখ নাপায় তাৰ বাবেই তোমালোকে তেওঁকো লগত আনি একেলগে খেলা উচিত কাৰণ আমি সামাজিকভাৱে থাকিবলৈ হ'লে ভাল ল'ৰা ছোৱালী হিচাপে নিজকে পৰিচয় দিবলৈ হ'লে আমি সকলোকে লগত লৈ একেলগে আগবাঢ়ি যাব লাগিব আমি এনেকুৱা নহয় যে আমি ভাল বাবেই যিখিনি আমাৰ নিচিনা ভাল নহয় তেওঁলোকক আমি এৰি থৈ আগবাঢ়ি যাম তেনে নহয় তেনেকৈ এখন সুস্থ সমাজ এখন সুন্দৰ সমাজ কেতিয়াও গঢ় ল'ব নোৱাৰে বিপদগ্ৰস্তজন যেনেকৈ আমি বিপদগ্ৰস্তজনক এৰি আহিব নোৱাৰোঁ ঠিক তেনেকৈ শাৰীৰিকভাৱে কিছু বাধা থাকিলেও সেই ল'ৰা ছোৱালীখিনি সেই বন্ধু বান্ধৱীখিনিক আমি কেতিয়াও আমাৰ মাজৰ পৰা দূৰত পঠিয়াব নোৱাৰোঁ তেওঁ আমাৰ মাজৰে এজন আজি তেওঁৰ হৈছে কাইলৈ হয়তো আমাৰ চিনাকি আমাৰ আপোনজন কাৰোবাৰ হ'ব পাৰে সেয়ে আমি সকলোকে লগত লৈ একেলগে খেলা ধূলা কৰা উচিত একেলগে সামাজিকভাৱে আমি লগ হৈ থকা উচিত তেতিয়াহে আমাৰ স্কুলখন সুন্দৰ হ'ব বা বহলভাৱে ক'বলৈ গ'লে সমাজখন সুন্দৰ হৈ পৰিব আমাৰ মনবোৰ ভাল হৈ পৰিব হয়নে আহা এতিয়া আমি চতুৰ্থখন ফটোলৈ আগবাঢ়ো এইখন ফটোত এজন ল'ৰা আৰু এজনী ছোৱালী এইজন সম্ভৱতঃ ল'ৰা আৰু এইজনী ছোৱালী এওঁলোকৰ এখন স্কুটাৰ বাইক বা স্কুটাৰ যি কোৱা তুমি সেয়া হয়তো এওঁলোকৰ এক্সিডেণ্ট হৈছে চোৱাচোন বহুতে মোবাইল উলিয়াই কেমেৰা কৰি আছে ভিডিঅ' কৰি আছে বহুতে আকৌ চোৱাচুই কৰিছে কিন্তু সহায়লৈ হয়তো কোনেও আগবাঢ়ি অহা নাই আচলতে এইটো এটা অতিকে দুৰ্ভাগ্যজনক কথা আমি সমাজ হিচাপে কিমান আগবাঢ়ি গৈছোঁ নহয়নে আমাৰ সকলোৰে হাতত মোবাইল ফোন আছে আমি ভালকৈ খাইছোঁ ভালকৈ পিন্ধিছোঁ ভালকৈ আছোঁ অথচ আমাৰ মনবোৰ ইমান ঠেক হৈ গৈছে যে বিপদগ্ৰস্তজনক আঘাতপ্ৰাপ্তজনক আমি সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ এই ল'ৰাজন বা ছোৱালীজনী আমিওতো হ'ব পাৰোঁ কাইলৈ আজি যদি আমি আনক সহায় নকৰোঁ আনেও আমাক কাইলৈ সহায় নকৰিব আৰু এনেকৈ সমাজখন আমাৰ কোনেও কাকো সহায় নকৰা কোনেও কাৰো প্ৰতি আগবাঢ়ি নহা এখন সমাজ গঢ় লৈ উঠিব আৰু তাৰ পৰিৱৰ্তে বা তাৰ বিপৰীতে যদি আমি এজনক সহায় কৰোঁ তুমি আনজনক সহায় কৰা তেওঁ সহায় পালে তেওঁৰ কিমান মনটো ভাল লাগিব বা হয়তো এওঁলোকৰ তেজ ওলাই বহুত বেছি ক্ষতি হৈ যাব পাৰে তাৰ পৰা যদি তুমি বচাই দিয়া তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰি ততাতৈয়াকৈ তেতিয়া তেওঁলোক তোমালোকৰ প্ৰতি কৃতজ্ঞ হৈ পৰিব আৰু অনাগত ভৱিষ্যতত তুমি যদি কিবা বিপদত পৰাত আনেও তোমালোকক তেনেকৈ সহায় কৰিব হয়নে চোৱাচোন ইয়াতে আমেৰিকাৰ এজন সাহিত্যিকে এয়া লিখিছে জন হোমছ এইটো HOLMES আছে নহয় এইটো হোমছ হ'ব জন হোমছ তেওঁ এটা সুন্দৰ বাক্য লিখিছে চোৱাচোন There is no exercise better for the heart than reaching down and lifting people up কি কৈছে There is no exercise better for the heart আমাৰ মনৰ বাবে আমাৰ মনৰ শান্তিৰ বাবে বুলি যদি কওঁ বেছি ভাল হ'ব ইয়াতকৈ আৰু বেছি ভাল কাম একোৱেই হ'ব নোৱাৰে যে ৰিচিং ডাউন মানে এনে অভিধানত যদি চোৱা ডিক্সনাৰীত যদি চোৱা ইণ্টাৰনেটত যদি বিচাৰি চোৱা ৰিচিং ডাউন মানে হাউলি যোৱা পাবা তুমি কিন্তু ইয়াত হাউলি যোৱা বুজোৱা নাই আচলতে বিপদগ্ৰস্তজনৰ ওচৰলৈ গৈ তেওঁৰ সমান হৈ তুমি লিফটিং পিপল আপ তেওঁক সেই বিপদৰ পৰা উলিয়াই অনা মানে কথাটো হ'ল এনেকুৱা যে আমাৰ মনৰ শান্তি ইয়াতকৈনো আৰু কি বেছি হ'ব পাৰে যে আমি বিপদগ্ৰস্তজনক তেওঁৰ বিপদগ্ৰস্ততাৰ পৰা ওপৰলৈ উলিয়াই আনা মুকলি কৰা এই সুন্দৰ কথাখিনিৰ পিছতেই আমি আমাৰ মেইন যিটো চেপ্টাৰ আছে আমি সেইটো আৰম্ভ কৰিম দেই ধন্যবাদ ইয়াত লিখিছে দীপু বিমল তানিয়া and Medha are students of Model High School. এওঁলোক মডেল হাই স্কুলৰ ছাত্ৰ ছাত্ৰী At the school gate, Deepu, Vimal and Tania are chatting and laughing. স্কুলৰ গেটৰ সন্মুখতে তেওঁলোক দীপু বিমল আৰু তানিয়াই chatting and laughing মানে কথা পাতি আছিল আৰু হাঁহি আছিল বা আমি যদি আমাৰ অসমীয়াত ক'বলৈ যাওঁ হাঁহি হাঁহি কথা পাতি আছিল হয়নে এওঁলোকে হাঁহি হাঁহি কথা পাতি আছিল দীপু বিমল আৰু তানিয়া আমি ধৰি লৈছোঁ এওঁ দীপু
আৰু এওঁ বিমল আৰু এওঁ নিশ্চয় তানিয়াই হ'ব when Medha walks past Dipu points at her with a grin যেতিয়া মেধা নামৰ ছোৱালীজনী যেতিয়া walks past মানে এওঁলোকৰ কাষেৰে পাৰ হৈ আহিছে খোজকাঢ়ি স্কুললৈ আহিছে স্কুললৈ আহোঁতে এওঁলোকতো স্কুলৰ গেটতেই আছিলে নহয় জানো স্কুলৰ এওঁলোকৰ কাষেৰে পাৰ হৈ আহিছে Dipu points at her with a grin ডিপুৱে এটা গ্ৰীনৰ সৈতে মেধাৰ ফালে চাই পঠিয়ালে গ্ৰীন মানে কি এই গ্ৰীন শব্দটোৰ কি অৰ্থ কোৱাচোন আমি এটা শব্দ জানো স্মাইল হয়নে স্মাইল মানে মিচিকিয়া হাঁহি আৰু মিচিকিয়া হাঁহিতকৈ যিটো ডাঙৰ হাঁহি মুখখন মেলি পেলাই হাঁহিটো সেইটো আনন্দৰ হাঁহিও হ'ব পাৰে অথবা কাৰোবাক উপলুঙা কৰাৰ ক্ষেত্ৰত কাৰোবাক ইটিকিং কৰিবলৈ হাঁহিও হ'ব পাৰে যি হাঁহিয়েই নহওক যদি মুখখন সম্পূৰ্ণ মেলি হাঁহিছে দাঁত উলিয়াই দাঁত নিকটাই হাঁহা বুলি যে কওঁ আমি তেতিয়াহ'লে সেইটোক ইংৰাজীত গ্ৰীন বুলি কয় Hey, look, who's here? এওঁ কৈছে ডিপুৱে কৈছে যে চোৱা who's here মানে who is here বুজি পাইছে এইটো who's বুলি আমি শ্বৰ্ট ফৰ্মত পঢ়োঁ কিন্তু এইটো আচলতে who is বুজি পাইছে who is ৰ শ্বৰ্ট ফৰ্ম who's here এয়া কোন আহিছে the silent queen বুলি কৈছে মানে কথা নোকোৱা ৰাজকুমাৰী বা আমাৰ অসমীয়াত ক'বলৈ গ'লে নিমাতী কন্যা এওঁ বিমলে কৈছে ডু ইউ এভাৰ টক মেধা তুমি কেতিয়াবা কথাও কোৱা নে তানিয়া she is our miss mute from today এওঁ বিমলে ক'লে তানিয়াক ক'লে যে তানিয়া এই মেধা আজিৰ পৰা আমাৰ মিছ মিউট মানে মনে মনে থকা কথা নোকোৱা ছোৱালী এতিয়া চোৱা কিছুমান ল'ৰা ছোৱালী অকমান বহিৰ্মনৰ হয় কিছুমান অকমান অন্তৰ্মন মানে অন্তৰ্মুখী হয় অন্তৰ্মুখী ল'ৰা ছোৱালীবোৰ অকমান কথা কমকৈ কয় অকমান অকলশৰে থাকি ভাল পায় আৰু যিখিনি বহিৰ্মুখী ল'ৰা ছোৱালী তেওঁলোকে অকমান লগ সমনীয়াৰ লগত খেলি কথা পাতি হাঁহি ধেমালি কৰি ভাল পায় তাৰ অৰ্থ এইটো নহয় অন্তৰ্মুখীজন বেয়া বা বহিৰ্মুখীজন বেয়া বা অন্তৰ্মুখীজন ভাল বা বহিৰ্মুখীজন ভাল তেনেকুৱা নহয় কথাটো হ'ল কিছুমান অন্তৰ্মুখী কিছুমানে অকলে থাকি কমকৈ কথা কৈ ভাল পায় কিছুমানে অকমান বেছিকৈ কথা কৈ ভাল পায় এওঁ মেধা হয়তো বৰ এটা কথা কৈ ভাল নাপাইছিল অকমান অকলশৰে থাকি ভাল পাইছিল তাকেই এওঁলোকে মিছ মিউট বুলি ইটিকিং কৰিলে এওঁলোকে কিন্তু ধেমালি কৰা নাই এওঁলোকে আচলতে ইটিকিং কৰিছে টিজ কৰা বুলি যে কয় ইংৰাজীত Hey Miss Mute চোৱাচোন এওঁলোকে Hey Miss Mute বুলি ছোৱালীজনীক জোকাইছে মেধা তাৰপিছত তেওঁলোক আহিল গোটেইখিনি ক্লাছলৈ ইন দ্য ক্লাছৰুমত বাই দ্য ৱে মেধাক ক'লে মেধা ইন্ট্ৰডিউচ ইয়ৰ নিউ ফ্ৰেণ্ড শ্ৰেয়া টু দ্য ক্লাছ মেধা তোমাৰ নতুন বান্ধৱী শ্ৰেয়াক ক্লাছৰ অন্যান্য ল'ৰা ছোৱালীৰ সন্মুখত চিনাকি কৰাই দিয়া ইন্ট্ৰডিউচ মানে চিনাকি কৰোৱা পিছৰ বেঞ্চত বহি থকা আমাৰ দীপু আৰু বিমলে কথা পাতি আছে ইজনে আনজনৰ লগত bet she won't even say anything except a hi এজনে আনজনক কৈছে যে বাজি লাগা তাই মাত্ৰ হাই বুলিয়ে ক'ব পাৰিব তাত বাহিৰে বাকি একোৱে ক'ব নোৱাৰে মেধা উঠি আহিল সন্মুখলৈ আহি থিয় হ'ল মেধা tries to smile nervously but says nothing smile nervously মানে সংকিতভাৱে ভয়ে অকমান হাঁহি এটা মাৰিব খুজিছিল তাকো হাঁহিটো মাৰাও ঠিক নাছিল মাৰিবলৈ খুজিছিলে বিচাৰিছিলহে tries but says nothing কিন্তু তাই একোৱেই নকলে during recess Medha is sitting alone while others are playing Tanya walks over during recess মানে লেজাৰৰ সময়ত জিৰণিৰ সময়ত Medha is sitting alone মেধাই অকলে বহি আছিল while others are playing আৰু বাকিখিনিয়ে খেলি আছিল Tanya walks over Tanya জনী মেধাৰ কাষলৈ কাষ চাপি আহিল Hi it seems you like sketching that's a nice one
তানিয়াই মেধাৰ ফালে চাই অকমান প্ৰশংসাসূচকভাৱে ক'লে যে হাই ইট ছিমছ ইউ লাইক স্কেচিং তুমি ছবি আঁকি থকা যেন লাগিছে দ্যাটছ নাইচ ওৱান এইটো এটা বৰ ভাল কথা মেধাই ক'লে থেংকছ আই এম ট্ৰাইং টু ড্ৰ এ পেলিকেন I read about it yesterday. মই এটা পেলিকেন এটা চৰাইৰ নাম এই পেলিকেন চৰাইজনীক আঁকিবলৈ চেষ্টা কৰিছে তাই আৰু I read about it yesterday মই কালিয়েই পেলিকেন চৰাইৰ বিষয়ে পঢ়িছিলোঁ They started chatting softly তেওঁলোক দুয়ো ধুনীয়াকৈ মানে কথা পাতিবলৈ আৰম্ভ কৰিলে Dipu walks towards Medha again ready to tease Dipuয়ে আকৌ মেধাৰ ফালে আগবাঢ়ি আহিলে তাইক জোকাবলৈ তাইক কিবা এটা ইটিকিং কৰিবলৈ আগবাঢ়ি আহিল Still sitting alone তুমি এতিয়াও অকলে বহি আছা লগে লগে এই তানিয়াই মাত দিলে She is not alone she is drawing a beautiful pelican তাই অকলে নাই অকলশৰীয়া নহয় she is drawing a beautiful pelican তাই এটা সুন্দৰ ধুনীয়া পেলিকেন আঁকি আছে It's really good এইটো বৰ ধুনীয়া You should take a look তুমিও চোৱাচোন A few days later at the morning assembly কিছুদিনৰ পাছত মৰ্নিং এছেম্বলি মানে তোমাৰ প্ৰাৰ্থনাৰ সময়ত A few days later at the morning assembly কিছুদিনৰ পাছত মৰ্নিং এছেম্বলিৰ সময়ত প্ৰাৰ্থনাৰ সময়ত বাইদেৱে ক'লে যে this week is kindness week এইটো এটা কাইণ্ডনেছ মানে কি দয়ালু আনৰ প্ৰতি সহানুভূতিশীল হোৱা সহনশীল হোৱা উইক সপ্তাহটোৰ নাম দিছে তাৰমানে this week is kindness week This week is kindness week. Let's learn to help, not hurt. আহাচোন আমি আনক সহায় কৰিবলৈ শিকো আঘাত কৰিবলৈ নহয় If someone is left out, talk to them. যদি কোনোবা আমাৰ মাজৰে বাদ পৰি গৈছে কোনোবা যদি আমাৰ লগত খেলিবলৈ অহা নাই বা কোনোবা যদি আমাৰ লগত কথা পাতিবলৈ আহিবলৈ অকমান সংকোচ কৰিছে তেওঁলোক যদি আমাৰ পৰা ফালৰি কাটি আছে তেতিয়াহলে talk to them তেওঁলোকৰ লগত কথা পতা that's kindness এইটো এটা kindness মানে তোমাৰ সহানুভূতি বা আনৰ প্ৰতি সদয় থকা আনৰ প্ৰতি ভাল ভাব থকাৰ এটা উদাহৰণ let's learn how to support our classmates আহাচোন আমি শিকো কেনেকৈ আমি আমাৰ ক্লাছমেট মানে সহপাঠীক সাপোৰ্ট কৰিব পাৰো kindness week speak up for each other এজনে আনজনৰ বাবে কথা কোৱা এজনৰ যদি কিবা অসুবিধা হয় বা অসুবিধাত পৰে বা এজনক যদি আন কোনোবাই যদি আমনি কৰিছে তাৰ বাবে অন্য এজনে কথা কোৱা যেতিয়া প্ৰাৰ্থনাৰ সময়ত বাৰান্দাত থিয় হৈ বাইদেৱে কথাখিনি কৈ আছিল তেতিয়া মেধা stands quietly beside Tania মেধাই তানিয়াৰ কাষতে শান্ত হৈ থিয় দি আছিল listening to her teacher and thought তাই শিক্ষকৰ কথাবোৰ শুনি আছিল আৰু মনতে ভাবি আছিল Tania stood for me তাই আজি মোৰ পক্ষ ললে মোৰ হৈ কথা ক'লে she listened তাই শুনিলে মোৰ কথা because of her তাইৰ বাবেই মই I felt seen মই অনুভৱ কৰিলো যে মোক গুৰুত্ব দিয়া হৈছে মোৰ অস্তিত্ব স্বীকাৰ কৰা হৈছে that changed everything হে সকলো সলনি কৰি পেলালে এটা সৰু কামেও কাৰোবাৰ জীৱনত যে গোটেই জীৱনটো যে সলনি কৰি পেলাব পাৰে তাকেই বুজাইছে ইয়াত এতিয়া আমি ভিডিঅটো ইয়াতে সামৰিম তোমালোকে সুন্দৰকৈ ভিডিঅটো চাবা মানে অকল সাধাৰণ ভিডিঅ চোৱাৰ নিচিনাকৈ নহয় আসলতে তোমালোকে মোৰ লগে লগে পঢ়ি যাবা পঢ়ি গলে তোমালোকৰ জিভাৰ এটা ব্যায়াম হ'ব কথাবোৰ তুমি পঢ়িব পাৰা হবা শব্দবোৰ বুজিব পাৰা হবা বুজিছানে মই শব্দ অৰ্থ তেনেকৈ তোমালোকক লিখি দিয়া নাই এইবাবেই যে শব্দ অৰ্থ লিখি দিলে শব্দ অৰ্থবোৰ আকৌ কেতিয়া পঢ়া নহয় গৈ হে তোমালোকে পাঠটোকে ভালকৈ পঢ়িবা পাঠটো যেতিয়া ভালকৈ পঢ়িবা তেতিয়া শব্দ অৰ্থবোৰ তোমালোকৰ জীৱনত এনেই ধুনীয়াকৈ আহি যাব তোমালোকে নিজৰ জীৱনতো সেইবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা